নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনআৰচিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, এনআৰচিত নাম থাকিলেও বিদেশী চিনাক্ত হলেই কৰা হব বহিষ্কাৰ। আহি গল কঠোৰ আইন, জাৰি হল নতুন এছঅপি। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুত গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টি অলপ স্কিপ নকৰিব আৰু এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব। লগতে আজিৰ এই ভিডিঅ'টিত আপোনালোকে এটাকৈ লাইক নিশ্চয় কৰিব। হয়, মুখ্যমন্ত্ৰীৰ ঘোষণা, এনআৰচিত নাম থাকিলেও বিদেশী চিনাক্ত হলেই কৰা হব বহিষ্কাৰ। নতুন আইন আহি গৈছে, জাৰি হৈছে নতুনকৈ এছঅপি। এই নতুন এছঅপি খনত কি কি প্ৰকাশ কৰিছে সবিশেষ জনাইছো, ভিডিঅ'টি শেষলৈকে চাওক। এনআৰচিত নাম থাকিলেও বিদেশী চিনাক্ত হলেই কৰা হব বহিষ্কাৰ। এনআৰচিত নাম থাকিলেও যাব লাগিব, নাথাকিলেও যাব লাগিব। এই নতুন আইনৰ লগত এনআৰচিত কোনো সম্পৰ্ক নাই। এনআৰচিত নাম থাকিলেও বিদেশী প্ৰমাণিত হলে যাবই লাগিব। এনআৰচিত নাম থাকিলেও বিদেশী প্ৰমাণিত হলে যাবই লাগিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশদ ঘোষণা। উচ্চতম ন্যায়ালয়ে কৈছে, এনআৰচিত নাম থাকিলে বিদেশী স্বদেশী হৈ নাযায়। খুব বেছি সেই ব্যক্তিজনে দাবী কৰিব পাৰিব যে মোৰ এনআৰচিত নাম আছে। ৰাজ্যবাসীক দিব লৈছো আন্তৰ্জাতিক এক ভয়ংকৰ খবৰ। কি হৈছে নেপালত? ভয়ংকৰ অৱস্থাৰ দিশে গতি কৰিছে নেপাল। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছতে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে নেপালত। কি হৈছে নেপালত? ভয়ংকৰ অৱস্থাৰ দিশে গতি কৰিছে নেপাল। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পিছতে হাহাকাৰ দেশখনত। নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ পদত্যাগ। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ পদত্যাগ জ্বলাই দিছে নেপালৰ সুপ্ৰিম কোৰ্ট। ভয়ংকৰ প্ৰতিবাদত অচলাৱস্থা হৈ পৰিছে সমগ্ৰ নেপাল। জেনজিৰ প্ৰতিবাদত অচল হৈ পৰিছে নেপাল। নেপালত বন্দী হৈ আছে 700 গৰাকীকৈ ভাৰতীয় যাত্ৰী। বিমানবন্দৰত প্ৰাণৰ শংকাত ভাৰতীয় যাত্ৰীসকল। এবাৰ সহায় বিচাৰিছে ভাৰত চৰকাৰৰ। ভয়ংকৰ পৰিস্থিতিত নেপালত বন্দী হৈ আছে 700 ভাৰতীয় যাত্ৰী। বন্ধ কৰি দিয়া হৈছে কাঠমাণ্ডু বিমানবন্দৰ। ইণ্ডিগো বিমানৰ উৰণ বাতিল হৈছে নেপালত। 10 ছেপ্টেম্বৰত নেপাললৈ যাব লগা স্পাইজেট বিমানো বাতিল কৰা হৈছে। বিমানবন্দৰৰ গেটতে এৰি দিয়া হল শ শ ভাৰতীয় যাত্ৰী। ভাৰত চৰকাৰক সহায়ৰ আহ্বান যাত্ৰীসকলৰ। প্ৰতিবাদকাৰীৰ ৰোষত পৰাৰ আতংক ভাৰতীয় নাগৰিক। ভয়ংকৰ পৰিস্থিতিত নেপালত বন্দী হৈ আছে 700 ভাৰতীয় যাত্ৰী। বন্ধ কৰি দিয়া হৈছে কাঠমাণ্ডু বিমানবন্দৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা, এক বৃহৎ ঘোষণা। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নৱেম্বৰত দাখিল হব প্ৰতিবেদন। অৱশেষত 6 জনগোষ্ঠীয়ে পাব জনজাতিকৰণ। সবিশেষ জনাইছো, ভিডিঅ'টি চাই থাকক। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ ঘোষণা। জনজাতিকৰণৰ সন্দৰ্ভত আগবাঢ়িছে বহু কাম। নৱেম্বৰত এই সন্দৰ্ভত দাখিল কৰা হব বিস্তৃত প্ৰতিবেদন। অত্যন্ত সাৱধানতাৰে জনজাতিকৰণৰ প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছে। প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাক্ষণত এই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এই ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনজাতিকৰণ সন্দৰ্ভত আগবাঢ়িছে বহুখিনি কাম। আজি হৈছে 10 ছেপ্টেম্বৰ। অপেক্ষাত ৰাজ্যবাসী। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পিছে কোন ফ্লপ হব, কোন হিট হব, লগতে কোনে পদত্যাগ কৰিব, কোনে যাব জেললৈ, তাৰ সবিশেষ আপোনালোকে জানক। ভিডিঅ'টি অলপ স্কিপ নকৰিব। আজি 10 ছেপ্টেম্বৰ। অপেক্ষাত ৰাজ্যবাসী। গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সকলো তথ্য দিব মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈ আচলতে পাকিস্তানৰ এজেণ্ট নেকি? আজি গৌৰৱ গগৈৰ বিৰুদ্ধে কি বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? সকলো জল্পনা কল্পনাৰ ওৰ পেলাই মুখ্যমন্ত্ৰীয়ে কৰিব মন্তব্য। উজনি অসমলৈ মিয়া যোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰক। সাহস থাকিলে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক আমচুৰ মহাগৰ্জন। মিয়া বিচাৰি অভিযান চলোৱা সকলো নেতা পৰিব বিপদত।
ধৈৰ্য আৰু সহ্যৰ এটা সীমা থকা উচিত সকলোৰে বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা মিয়াৰ ওপৰত চলোৱা অত্যাচাৰৰ বিৰুদ্ধে আমচুৰ গৰ্জন চৰকাৰৰ পৃষ্ঠপোষকতাত মিয়াৰ বিৰুদ্ধে নামিছে দল সংগঠন ধৈৰ্যৰ এটা সীমা থাকে সহ্যৰ এটা সীমা থাকে 10 সেপ্টেম্বৰ আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব গৌৰৱৰ পাকিস্তান লিংক গৌৰৱ গগৈ পাকিস্তান যোৱাৰ তথ্য এটো জেট আজিৰ দিনটোত ফাদিল কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেল অনুষ্ঠিত কৰি গৌৰৱৰ পাকিস্তান লিংক ফাদিল কৰিব মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান সম্পৰ্কৰ নতুন তথ্য আজি উন্মোচন হ'বনে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিয়নো আজি 10 সেপ্টেম্বৰ আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব নতুন তথ্য গৌৰৱৰ সন্তান পত্নী ভাৰতীয় নোহোৱাক লৈও প্ৰশ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু আজি যে গৌৰৱৰ পাকিস্তান লিংক ফাদিল কৰিব সেই পাকিস্তান লিংক ফাদিল কৰাটো ফ্লপ শ্ব'লৈ ৰূপান্তৰিত হ'ব বুলি গৌৰৱ গগৈৰ মন্তব্য মুখ্যমন্ত্ৰীয়ে ক্ষমা খুজিব লাগিব আজি গৌৰৱৰ প্ৰতিক্ৰিয়া গৌৰৱ পাকিস্তান সংযোগৰ গোচৰ NIA লৈ হস্তান্তৰ হ'ব নেকি তাক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু আজি 10 সেপ্টেম্বৰ আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক এটো জেট আজি ফাদিল কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITয়ে সেই তথ্য ফাদিল কৰিব বুলি যোৱাকালি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু যোৱাকালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছিল যে কংগ্ৰেছে ভাবিবই পৰা নাই বিষয়টো কিমান গুৰুতৰ কংগ্ৰেছে ভাবিছে যেন যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিলে গৌৰৱৰ পাকিস্তান লিংক খবৰটো তল পৰি যাব কংগ্ৰেছ দলৰ বিৰুদ্ধেও যোৱাকালি সৰব হৈ পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আজিৰ দিনটোত ফাদিল হ'ব গৌৰৱৰ পাকিস্তান লিংক যদি ফাদিল কৰিব নোৱাৰে তেন্তে ৰাজহুৱা জীৱন আৰু ৰাজনীতি ত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথা আগতে ঘোষণা কৰি থৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈয়ে SISৰ আমন্ত্ৰণত পাকিস্তানলৈ গৈছিল তাত ফুৰিবলৈ যোৱা নাছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া গৌৰৱ গগৈ পাকিস্তানত ফুৰিবলৈ যোৱা নাছিল কেৱল মাত্ৰ সন্ত্ৰাসবাদী সংগঠনৰ নিৰ্দেশতহে পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈৰ পাকিস্তান লিংক গুৰুতৰ বিষয় পাকিস্তানৰ সৈতে সম্পৰ্ক থকাটো স্পষ্ট প্ৰমাণ আছে ইয়াৰ পৰা ৰেহাই পোৱাৰ কোনো উপায় নাই গৌৰৱৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিক্ৰিয়া আৰু আজিৰ দিনটোত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ কোটি কোটি জনতাৰ অপেক্ষাৰ অন্ত পৰিছে আজি 10 সেপ্টেম্বৰ আৰু 10 সেপ্টেম্বৰ তাৰিখে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি থৈছিল যে গৌৰৱৰ পাকিস্তান লিংক ফাদিল কৰিব আৰু যদি আজিৰ দিনটোত গৌৰৱৰ পাকিস্তান লিংক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফাদিল কৰিব নোৱাৰে তেন্তে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক জীৱনৰ লগতে ৰাজহুৱা জীৱনো ত্যাগ কৰিব লাগিব কিয়নো মুখ্যমন্ত্ৰীয়ে আগতে ঘোষণা কৰি থৈছে এই কথা দিবলৈছো আৰু এটা ব্ৰেকিং নিউজ বিদেশী বহিষ্কাৰক লৈ আহি গ'ল SOP আহি গৈছে এইবাৰ বিদেশী বহিষ্কাৰক লৈ নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত ঘোষণা কৰিছে এই SOP নতুন SOPৰ জৰিয়তে পুছবেক কৰা হ'ব এতিয়াৰে পৰা বিদেশী বহিষ্কাৰক লৈ আহি গ'ল SOP নতুনকৈ প্ৰৱেশ কৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুছবেক বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে 12 ঘণ্টাৰ ভিতৰত ধৰা পৰিলে নটিছো দিব নালাগে কোনো বিদেশীক সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি ট্ৰিবিউনেলৰ ব্যৱস্থাক বাইপাছ কৰি আমি ইমিগ্ৰেটছ এক্সপ্লান্স এক্ট 1950 ব্যৱহাৰ কৰি বিদেশী পুছবেক কৰিম ইয়াৰ ফলত বিদেশী বহিষ্কাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হ'ব বিদেশী বহিষ্কাৰৰ বাবে কোনো এভিক্সিক যোগাযোগ কৰিব নালাগে ডাইৰেক্টলি কৰা হ'ব পুছবেক এতিয়াৰে পৰা নতুন SOP জাৰি কৰা হৈছে বিদেশী বহিষ্কাৰক লৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ SOP অনা হৈছে ৰাজ্যত লুপ্ত বিদেশী ন্যায়াধিকৰণ 10 দিনৰ ভিতৰত বিদেশীয়ে এৰিব লাগিব অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে কৰিছে এই ঘোষণা ৰাজ্যত নাথাকিব বিদেশী ন্যায়াধিকৰণৰ পূৰ্বৰ ব্যৱস্থা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে 1971 চনৰ পিছত অহা সকলো বিদেশী যাব লাগিব অসমৰ পৰা NRCত নাম থাকিলেও যাব লাগিব ভাৰত এৰি বিদেশী ন্যায়াধিকৰণৰ প্ৰয়োজন নাই অসমত
বিদেশী ন্যায়াধিকৰণত এতিয়াও 82,000 কেছ পেণ্ডিং আছে 1950 আইন প্ৰয়োগ কৰাৰ যোজা কৰিছে ৰাজ্য চৰকাৰে বিদেশী চিনাক্ত হলে ডিচিয়ে এতিয়াৰে পৰা দিব নটিচ আৰু লগে লগে কৰা হ'ব পুছবেক এনআৰচিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এনআৰচিত নাম থাকিলেই স্বদেশী নহয় আপোনাৰ যদি এনআৰচিত নাম আছে তেন্তে আপুনি স্বদেশী হৈ নাযায় এনআৰচিক লৈ ৰাজ্যিক কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এনআৰচিক শক্তি হিচাপে লৈ থকা অসমৰ বহু লোক পৰিব বিপদত এনআৰচিত নাম থাকিলেই কোনো লোক স্বদেশী হৈ নাযায় বিদেশী চিনাক্ত হলেই লগে লগে কৰা হ'ব পুছবেক এনআৰচিত নাম সোমালেই 100% ভাৰতীয় হৈ নাযায় বিদেশী প্ৰমাণিত হলেই লগে লগে বাহিৰ কৰি দিয়া হ'ব অসমৰ পৰা বিদেশীৰ বাবে এনআৰচি কেতিয়াও সেফগাৰ্ড হ'ব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ এনআৰচিক লৈ কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা যদি কোনো লোকে ভাবিছে যে মোৰ এনআৰচি আছে গতিকে মই প্ৰকৃত ভাৰতীয় নাগৰিক সেয়া এতিয়াৰে পৰা নহ'ব বুলি ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ আর এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত হাজাৰ হাজাৰ খিলঞ্জীয়াৰ পুনৰ প্ৰতিবাদী কাৰ্যসূচী জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে খিলঞ্জীয়াই বিজেপিৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই কপালে ৰাজপথ নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত জনজাতিকৰণৰ দাবীৰে ৰাজপথ কপালে চুতীয়া জনগোষ্ঠীয়ে এচি ৰুমৰ ভিতৰত আলোচনা নহয় আমাক সমাধান লাগিবই চুতীয়াক জনজাতিকৰণ নকৰিলে ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ প্ৰদান আৰক্ষীৰ বেকুফালি জোৰ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ঢকুৱাখানাত চুতীয়া যুৱ সন্মিলনীৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী বিজেপি চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ খিলঞ্জীয়াই কপালে উজনি অসম নিশা হাতত জোৰ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে খিলঞ্জীয়া লোকে জনজাতিকৰণৰ দাবীত এতিয়াও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে তীব্ৰ প্ৰতিবাদ পৰৱৰ্তী খবৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে জনজাতিকৰণ সন্দৰ্ভত বহুখিনি কাম আগবাঢ়িছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱেম্বৰত এই সন্দৰ্ভত দাখিল কৰা হ'ব বিস্তৃত প্ৰতিবেদন অন্তত সাৱধানতাৰে জনজাতিকৰণ প্ৰক্ৰিয়া আগুৱাই নিয়া হৈছে প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাকখনত এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এফালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অসমৰ প্ৰতিটো প্ৰান্তত খিলঞ্জীয়া ৰাজ্যৰ প্ৰতিবাদ অব্যাহত আছে বিশেষকৈ উজনি অসমত তীব্ৰতৰ হৈ পৰিছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত প্ৰতিবাদ চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা ক্ষিপ্ৰতাৰে চলি আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম শীঘ্ৰেই ভাল খবৰ আহিব ৰাজ্যবাসীলৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ পুনৰ কাৰ বিৰুদ্ধে ৰণসংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰবাৰ প্ৰতিবাদ সচলৰ ধৰ্ণাস্থলীৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ হুংকাৰ কোনো কাৰণতেই কা অসমত মানি লোৱা নহ'ব চৰকাৰে যিমানেই চেষ্টা নকৰক কিয় আমি কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলো প্ৰতিবাদ কৰি আছো আৰু প্ৰতিবাদ কৰি যাম আৰু আনফালে অসমীয়া যুৱ মঞ্চ বীৰ লাচিত সেনাৰ নেতৃত্বতো যোৱাকালি অসমৰ প্ৰান্তে প্ৰান্তে কাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছিল কোনো কাৰণতেই কা অসমত বলবৎ হ'বলৈ নিদিও বুলি হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী ৰাইজে কাৰ অধিনিয়ম অসমত যাতে কাৰ্যকৰী নহয় তাৰ বাবে কৰিছে এই প্ৰতিবাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় দল সংগঠনৰ নেতাসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত আহি কৈছিল 16 মেৰ পিছত এজনো বিদেশী অসমত থাকিব নোৱাৰিব সেই প্ৰতিশ্ৰুতি এতিয়া কি হ'ল আৰু তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে জাতীয় দল সংগঠনৰ নেতাসকলে তীব্ৰ প্ৰতিবাদ অব্যাহত আছে আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিশা ইজনৰ পিছত সিজন নেতাৰ পলায়ন নেপালৰ পৰা সেনাৰ হাতলৈ নেপালৰ সকলো ক্ষমতা অগ্নিগৰ্ভ নেপালত অগ্নিসংযোগ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ বাসগৃহত বৰ্তমান পৰ্যন্ত নেপালত নিহতৰ সংখ্যা 25 জনলৈ বৃদ্ধি প্ৰতিবাদকাৰীয়ে হত্যা কৰিলে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ পত্নীক নেপালৰ কাঠমাণ্ডু বিমানবন্দৰত হেলিকপ্টাৰৰ লানি সুযোগ পালেই পলাবলৈ সাজু প্ৰভাৱশালী ব্যক্তিসকল নিশা ইজনৰ পিছত সিজন নেতাৰ পলায়ন নেপালৰ পৰা ভ্ৰষ্টাচাৰী দুৰ্নীতিগ্ৰস্ত নেতাসকলে এতিয়া নেপাল ৰাষ্ট্ৰ এৰি পলাইছে কিয়নো নেপালত এতিয়া অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে
আন্দোলন ইমানেই ভয়ংকৰ হৈ পৰিছে যেন এতিয়া কেৱল জুই আৰু জুই দেখিবলৈ পোৱা গৈছে নেপালত 48 ঘণ্টাতেই নেপাল চৰকাৰ খসালে জেন জেডৰ প্ৰতিবাদকাৰীয়ে অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ দিশত নেপালত এতিয়াও অব্যাহত আছে উত্তেজনা অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ কুচকাৱাজ নেপালত বাংলাদেশৰ দৰে অন্তৱৰ্তীকালীন চৰকাৰৰ সমৰ্থনত প্ৰতিবাদকাৰী চৰ্চালৈ ৰাখিছে অন্তৱৰ্তীকালীন চৰকাৰৰ নতুন প্ৰধানমন্ত্ৰীৰ নামো প্ৰধানমন্ত্ৰী কেপি শৰ্মাৰ পদত্যাগৰ পাছতে উৎফুল্লিত প্ৰতিবাদকাৰী হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য প্ৰকাশ কৰিছিল 10 ছেপ্টেম্বৰত বোমা ফুটাব 10 ছেপ্টেম্বৰত গৌৰৱ গগৈ জেললৈ যাব লাগিব গৌৰৱ গগৈৰ পাকিস্তানৰ কানেকশ্যনক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিব কেইবাটাও ভয়ংকৰ তথ্য আৰু তাক সাঙুৰি লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো পদত্যাগ কৰিব নয়তোবা জেললৈ যাব লাগিব গৌৰৱ গগৈ সবিশেষ জনাইছো ভিডিঅ'টি অলপ স্কিপ নকৰিব আজি বহুত কেইটা খবৰ আপোনালোকৰ বাবে কাইলৈ গৌৰৱ গগৈ জেললৈ যাব হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে এশবাৰ কৈছিল 10 ছেপ্টেম্বৰৰ কথা কাইলৈ জেললৈ যাব লাগিব গৌৰৱ গগৈ কাইলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগিব কাইলৈ যিকোনো এটা ঘটনা হ'বই লাগিব 10 ছেপ্টেম্বৰক লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ কাইলৈ ৰাজ্যৰ ৰাজনীতিত ভূমিকম্প আহিব পাৰে মুখ্যমন্ত্ৰীয়ে এশবাৰ কৈছিল 10 ছেপ্টেম্বৰৰ কথা গৌৰৱ গগৈ জেললৈ যাবই লাগিব গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ কেইবাটাও বিস্ফোৰক তথ্য ফাদিল হ'ব 10 তাৰিখত বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা যদি ফাদিল কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পৰা পদত্যাগ কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীৰ এটম বোমাৰ বাবে আমি সকলোৱে ৰৈ আছো মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিলে কাইলৈৰ পৰা গৌৰৱ গগৈ থাকিব নোৱাৰিব অসমত মন্তব্য বিধায়ক অখিল গগৈৰ কাইলৈ জেললৈ যাবই লাগিব গৌৰৱ গগৈৰ এতিয়া আপোনালোকৰ মন্তব্য কি ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু মুহূৰ্ত আগতেই কৰিছে বিস্ফোৰক মন্তব্য কোনো জাননী নিদিয়াকৈ 126টা সমষ্টিতে উচ্ছেদৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰস্তুত কৰা হৈছে বেদখলকাৰীৰ তালিকা উচ্ছেদক লৈ বৃহৎ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ 126টা সমষ্টিতে চলোৱা হ'ব উচ্ছেদ অভিযান ৰাজ্যজুৰি চলিব বুলডোজাৰ বেদখলকাৰীক আগতীয়াকৈ উচ্ছেদৰ কথা জনোৱা নহ'ব শত্ৰুপক্ষক কোনো সুবিধা নিদিয়ে ৰাজ্য চৰকাৰে অৰ্থাৎ ৰাজ্যত উচ্ছেদ অভিযান চলাব এতিয়াৰ পৰা যাতে বেদখলকাৰীয়ে কোনো আইনী পদক্ষেপ লৈ উচ্ছেদত বিলম্ব কৰিব নোৱাৰে উচ্ছেদত বিলম্ব কৰাৰ সুবিধা বেদখলকাৰীক নিদিয়ে চৰকাৰে উচ্ছেদক লৈ নতুন ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ শত্ৰুপক্ষক কোনো সুবিধাই নিদিয়ে ৰাজ্য চৰকাৰে সাৱধান ধুবুৰীত উচ্ছেদ লৈ বিপদত চৰকাৰ নিয়ম ভংগ কৰি উচ্ছেদ চলোৱাৰ অভিযোগ ন্যায়ালয়ৰ জিলা আয়ুক্ত অতিৰিক্ত আয়ুক্ত ৰাজহৰ চক্ৰ বিষয়ালৈ ইতিমধ্যে জাননী প্ৰেৰণ কৰিছে উচ্চ ন্যায়ালয়ে সবিশেষ জনাইছো ভিডিঅ'টি শেষলৈকে চাওক সাৱধান ধুবুৰীত উচ্ছেদ চলাই বিপদত চৰকাৰ নিয়ম ভংগ কৰি উচ্ছেদ চলোৱাৰ অভিযোগ ন্যায়ালয়ৰ চৰুৱা ভাগৰা সন্তোষপুৰ আৰু চিৰাকুটা প্ৰথম খণ্ডত নিয়ম ভংগ কৰি চলাইছিল উচ্ছেদ অভিযান জাননী নিদিয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ 51 জনকৈ লোক ধাৰস্থ হৈছিল ন্যায়ালয়ৰ অভিযোগৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাৰণ দৰ্শোৱাৰ জাননী জিলা আয়ুক্ত অতিৰিক্ত আয়ুক্ত ৰাজহ চক্ৰ বিষয়ালৈ জাননী জাৰি শীঘ্ৰেই লাখ লাখ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা অসমতো বলবৎ হ'ব SIR হয় ৰাজ্যবাসীৰ বাবে এটা জৰুৰী খবৰ অসমতো অতি সোনকালে বলবৎ হ'ব গৈ আছে SIR শীঘ্ৰেই লাখ লাখ লোকৰ নাম কৰ্তন হ'ব পাৰে ভোটাৰ তালিকাৰ পৰা জনাইছো সবিশেষ ভিডিঅ'টি স্কিপ নকৰিব সমগ্ৰ দেশজুৰি বলবৎ হ'ব SIR নিৰ্বাচনী আয়োগৰ বৃহৎ সিদ্ধান্ত 10 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগৰ বৈঠকত উপস্থিত থাকিব ৰাজ্যসমূহৰ মুখ্য নিৰ্বাচনী বিষয়া হাজাৰ হাজাৰ লোকৰ নাম কৰ্তন হ'ব ভোটাৰ তালিকাৰ পৰা 15-20 দিনৰ ভিতৰত SIR আৰম্ভ হোৱাৰ ইংগিত মুখ্য নিৰ্বাচনী বিষয়াৰ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই সকলো জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ দুৰ্নীতি লুকুৱাবৰ বাবে নিষিদ্ধ কৰা হৈছিল ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ ইউটিউব আৰু ইয়াক লৈ নেপালত ৰক্তাক্ত পৰিস্থিতি ইতিমধ্যে আৰক্ষীৰ গুলীত মৃত্যু হয় 20 জনৰ সবিশেষ জনাইছো ভিডিঅ'টি শেষলৈকে চাওক
দুৰ্নীতি লুকুৱাবলৈ গৈ বিপদত পৰিছে নেপাল চৰকাৰ। দুৰ্নীতি ঢাকিম বুলি নিষিদ্ধ কৰিছিল সামাজিক মাধ্যম। নাথাকিব এতিয়া সেই চৰকাৰেই। ম্যানমাৰ, বাংলাদেশ, শ্ৰীলংকাৰ দৰেই অৱস্থা হৈ পৰিছে নেপালত। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ বন্ধ কৰাক লৈ উত্তাল নেপাল। ৰাজপথলৈ ওলাই আহিল লাখ লাখ জনতা। জনতাৰ প্ৰতিবাদত কঁপিছে নেপাল। আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ। হিংসাত্মক ৰূপত লৈছে প্ৰতিবাদে। প্ৰতিবাদৰ মাজতে প্ৰাণ গ'ল 20 জন প্ৰতিবাদকাৰীৰ। কাঠমাণ্ডু য়ং ব্ৰিগেডে ভাঙিলে বেৰিকেড, ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে সংসদৰ গেট। ভয়ংকৰ পৰিস্থিতি হৈ পৰিছে নেপাল।